আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সৰ্বপ্ৰথমে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ দিচাংমুখ অঞ্চলৰ অফলাত। আৰু অফলাত যোৱা কিছু বছৰ পূৰ্বে এই সেউজ বিপ্লৱৰ ধাৰণা লৈ পেলাই ইয়াত আপোনাৰ প্ৰায় 3000 অধিক পুলি ৰোপণ কৰিছিলে। আৰু সেই পুলি প্ৰতি মাহে চোৱা চিতা কৰাৰ বাবে লহপহকৈ বাঢ়ি উঠিলে আৰু ইয়াত এটা সুন্দৰ পৰিৱেশ গঢ় ল'লে। আমাৰ লগত ইয়াৰ এজন বিশিষ্ট ব্যক্তি আছে। হয়, আজি বিশ্ব পৰিৱেশ দিৱসত সমগ্ৰ বিশ্ববাসীলৈ অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। গছ থাকিলেহে মানুহ থাকিব। আৰু আমি য'ত আছোঁ এতিয়া একেবাৰে ব্ৰহ্মপুত্ৰ দাঁতি কাষত, ইয়াতে আজিৰ পৰা 3 বছৰ আগত যথেষ্ট কহনীয়া ইয়াত হৈছিলে। তাতে আমি লক্ষ্য কৰিলোঁ কহনীয়া প্ৰতিৰোধো হ'ব। ইয়াৰ যিটো বাঢ়নী পানীৰ যিটো তীব্ৰ সোঁত গাঁৱৰ মূল মথাউৰিত খুন্দা মাৰে, গতিকে বাঢ়নী পানীৰ তীব্ৰ সোঁতটোত ইয়াত নিশ্চিতভাৱে অলপ কিছু সকাহ প্ৰদান কৰিব। গতিকে ইয়াত দিচাংমুখ গাঁও পঞ্চায়তৰ তত্ত্বাৱধানত তেওঁলোকে MGNৰেগা আঁচনিৰ অধীনত তেওঁলোকে আঁচনি ৰূপায়ণ কৰি ইয়াত জব কাৰ্ড হোল্ডাৰ যিমান স্থানীয় আমাৰ পুৰুষ মহিলা আছে তেওঁলোকক কামত নিয়োজিত কৰি তেওঁলোকে ইয়াতে গছ পুলি ৰোপণ কৰাৰ তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিলে, অতি উল্লেখনীয় পদক্ষেপ। আৰু ইয়াতে আমি গছবোৰ সৰুতে আমি ৰোপণ কৰিছিলোঁ, এতিয়া আমাতকৈ বাঢ়ি 6-7 ফুট হৈ গ'ল। এইটো বৃক্ষলৈ ৰূপান্তৰ হৈছে, অতি আটক ধুনীয়া হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু ইয়াত 3000 পুলি, বিভিন্ন ধৰণৰ পুলি আছে। ইয়াত মেহগনি আছে, উৰিয়াম আছে, আম আছে, ভাল আম, তিতাচপা ইত্যাদি কৰি বেলেগ বেলেগ প্ৰজাতিৰ গছ আছে। আৰু অতি সুন্দৰ পৰিৱেশ এটা আমি গঢ়ি তুলিবলৈ সক্ষম হৈছে। হয়, আৰু এটা ইয়াত ধুনীয়া দৃশ্য আছে যে প্ৰতিজন ব্যক্তিয়ে ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে আহি পেলাই ইয়াত নিজৰ হাতেৰে কাম কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াত আমাৰ আৰু এজন বিশেষ ব্যক্তি আছে দিচাংমুখৰে। নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জয় পাংগী। মই দিচাংমুখ গাঁও পঞ্চায়তৰ সভাপতি। আজি বিশ্ব পৰিৱেশ দিৱস। সেই বিশ্ব পৰিৱেশ দিৱসতে আমি গছ পুলি আমি আগতে ৰোপণ কৰিছিলোঁ। সেই গছ পুলি ৰোপণ কৰি আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমাৰ সেই অফলা গাঁৱৰ ব্ৰহ্মপুত্ৰৰ কাষত আমি গছ পুলি ৰোপণ কৰি গৰাখহনীয়া ৰোধৰ কাৰণে আমি আগতে চিন্তা চৰ্চা কৰিছিলোঁ। এই গছ পুলি আজি ডাঙৰ হৈ গৈছে। আজি কি বাৰ্তা প্ৰেৰণ কৰিব ৰাইজে? আজি আমি বিশ্ব পৰিৱেশৰ দিনা গোটেই অসমবাসীক আমাৰ সেই অফলা গাঁৱৰ পৰা আমি যে গছ পুলি ৰুইছোঁ, সেই গছ পুলি ৰুই আমি যে ডাঙৰ দীঘল কৰিছোঁ, সেইটোকে আমি বিশ্ব পৰিৱেশৰ দিনা গোটেই অসমবাসীক ইয়াৰ পৰা আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ। আৰু ইয়াতে আমি আকৌ এতিয়া 3000 মান বাঁহ পুলি ৰুইছোঁ। এই বাঁহ পুলিটো এনেকুৱা এটা জাতি মানে য'ত ব্ৰহ্মপুত্ৰ ঘোঁৰা কাটে, তাত মানে কাষতে আমি ৰুইছোঁ, মানে ব্ৰহ্মপুত্ৰ ঘোঁৰাটো প্ৰতিৰোধৰ কাৰণে। এই গতিকে সেই বাঁহ পুলিটোকো আমি আপডাল কৰিছোঁ। এই গছ পুলি যেনেকৈ আমি জীয়াইছোঁ, ঠিক তেনেধৰণে সেই বাঁহ পুলিটোকো আমি জীয়াবলৈ চেষ্টা কৰিছোঁ। আৰু জীয়াই মেলি আমি ডাঙৰ দীঘল কৰিলে সেই পৰিৱেশটোকে আমাৰ গাঁৱৰ অফলা গাঁৱৰ সাদৰ্শটোকে গোটেই অসমবাসীয়ে ল'ব বুলি কৰিছোঁ। হয়, এই যি গছপুলি আছে, এই গছপুলি যোৱা 3 বছৰ পূৰ্বে ৰোপণ কৰিছিলে আৰু এতিয়া লহপহকৈ বহা দেখা পোৱা গৈছে। আৰু লগতে ইয়াৰ কাষতে এতিয়া নতুনকৈ বাঁহ পুলি, এটা বিশেষ বাঁহ পুলি ৰোপণ কৰিছে, যাৰ বাবে গৰাখহনীয়া ৰোধ কৰিব। আৰু এই সমগ্ৰ এই কাম কাজ কৰিছে এটা বিশেষ সম্প্ৰদায়ৰ লোকে, মিচিং জনজাতি লোকসকলে এই কাম কৰিছে। কি ক'ব? আজি বিশ্ব পৰিৱেশ দিৱস। আজি আমি সকলো অসমবাসীক আমি এটাই বাৰ্তা দিব খোজোঁ, যিহেতু আমি সেউজ পৰিৱেশ গঢ়াৰ যি প্ৰচেষ্টা, আজি আমি 3 বছৰ আগৰ পৰা আমি প্ৰয়াস কৰিছোঁ। আজি আমাৰ চেষ্টা, যিখিনি গছ পুলি ৰুইছোঁ, আজি লহপহকৈ বাঢ়িছে, গছ ৰূপে আজি স্বীকৃতি পাইছে। তেওঁলোকক আমি প্ৰতিদিনে আমি জাবৰ জোঁথৰ চফা কৰা, সময়মতে পানী দিয়া, বহুখিনি কাম কৰি আছোঁ। আৰু আমি এই অফলা গাঁৱৰ গৰাখহনীয়া ৰোধো হ'ব। আৰু এই আমাৰ অঞ্চলটোত যে আমাৰ এই গছ পুলিসকল যদি জীয়াই থাকে, আমাক অক্সিজেনৰ বাৰটো আমাক বজাই ৰাখিব। সেয়ে আমাৰ পৰিকল্পনা, আৰু সেই পৰিকল্পনাক লৈ আমাৰ গাঁৱৰ সকলো যুৱক যুৱতী ইয়াতে অনিষ্ট হৈ থাকে। আৰু আমাৰ গাঁৱৰ এটাই প্ৰয়াস, আৰু এনেকৈ আমি সকলো অসমৰ মানুহে বা নৈপৰীয়াৰ যিসকল আমাৰ জনগোষ্ঠী আছে, সকলোকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ
সকলোৱে যেন প্ৰতি বছৰে এনেকৈ সকলোৱে মিলি গছ ৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি গছ থাকিলেহে মানুহ জীয়াই থাকিব। সেই বাৰ্তাকে আমি আজিৰ এই দিনটোত আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰাৰ উপলক্ষেও আমি আহ্বান জনাইছোঁ। হয়, যোৱা 3 বছৰ পূৰ্বে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন এই গছপুলি ৰোপণ কৰিছিলে আৰু আজি এই পুলিসমূহ গছলৈ পৰিৱৰ্তন হ'ল আৰু প্ৰতিজন ব্যক্তিলৈ বিশ্ব পৰিৱেশ দিৱসৰ পুনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।